মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ্ছ, মই আজি ভিডিঅ'টোত ভইচ চেঞ্জ অফ ইণ্টাৰগেটিভ চেণ্টেন্সেছ অৰ্থাৎ ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ যি ভইচ চেঞ্জ হ'ব ইণ্টাৰগেটিভ চেণ্টেন্সৰ সেই ভইচ চেঞ্জ আপলোড দিবলৈ ওলাইছোঁ। ইয়াৰ আগত ভইচ চেঞ্জ সম্পৰ্কীয় ভিডিঅ'ত মই ইণ্টাৰগেটিভ চেণ্টেন্স আৰম্ভ কৰিছিলোঁ আৰু তাত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ চেঞ্জ দিছিলোঁ ইণ্টাৰগেটিভ ফৰ্মত। চ' মই তাৰে এটা এক্সাম্পল লিখি আপোনালোকক ৰিমাইণ্ড কৰিব বিচাৰিছোঁ। চ' চাব, অৰ্থাৎ ইজ শ্বি ৰাইটিং এ লেটাৰ নাও। চ' এই চেণ্টেন্সটো পঢ়াৰ লগে লগে আপোনালোকে গম পাইছে যে দিছ ইজ এন ইণ্টাৰগেটিভ চেণ্টেন্স। এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স হয় আৰু ই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে, কাৰণ ইয়াত ইজ আছে আৰু কি ভাৰ্বৰ আইএনজি আছে, প্ৰেজেণ্ট পাৰ্টিচিপল ইউজ কৰা হৈছে আৰু ইজটো সন্মুখত অহাৰ কাৰণে ইণ্টাৰগেটিভ চেণ্টেন্স হৈছে। গতিকে ইয়াক যেতিয়া আমি ভইচ চেঞ্জ কৰিম, ভইচ চেঞ্জ কৰাৰ সময়ত আমি কি কৰিব লাগিব, আগৰ নিয়ম মতেই অবজেক্টটো ছাবজেক্ট বনাব লাগিব। চ' ইয়াৰে যিটো অবজেক্ট সেইটো হ'ল এ লেটাৰ, ইয়াত আগত আনিলোঁ। এতিয়া কথাটো হ'ল যে এ লেটাৰৰ লগত বিভাৰ্ব কি আহিব। চ' এ লেটাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত আছে, গতিকে বিভাৰ্ব নিশ্চয় ইজ আহিব। এই ইজটো ইয়াতে নিলিখি আমি আগত লিখিব লাগিব। অ'কে, চ' ইজ এ লেটাৰ। তাৰপিছত যেতিয়া ভাৰ্বৰ আইএনজি থাকে তেতিয়া তাক পেচিভ কৰিলে পেচিভত ভাৰ্বৰ আইএনজি থকা চেণ্টেন্সত পেচিভত আমি বিং লিখোঁ। চ' ইজ এ লেটাৰ বিং। তাৰপিছত ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল লিখা হয়, মেইন ভাৰ্বৰ। ইজ এ লেটাৰ বিং ৰিটেন বাই হাৰ। অ'কে, তাৰপিছত নাও আছে লিখি দিলোঁ। চ' এনেকৈ কি কৰা হয়, মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ইণ্টাৰগেটিভ চেণ্টেন্সক পেচিভ ভইচ কৰা হয়। চ' এক্সাম্পলটো আপোনালোকে দেখা পালে, ইজ শ্বি ৰাইটিং এ লেটাৰ নাও, ইজ এ লেটাৰ বিং ৰিটেন বাই হাৰ নাও। চ' ঠিক একে নিয়মতে আজি মই পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ কৰিম, অৰ্থাৎ এক্টিভৰ পৰা পেচিভ, পেচিভৰ পৰা এক্টিভ ভইচলৈ পৰিৱৰ্তন কৰিম। চ' নিশ্চয় পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ইণ্টাৰগেটিভ চেণ্টেন্সৰ পেচিভ ভইচ বুলি কোৱাৰ লগে লগে আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ষ্ট্ৰাকচাৰ আছে, ফৰ্মেশ্যন আছে, ফৰ্মেশ্যন বা ষ্ট্ৰাকচাৰ জানিব লাগিব। অৰ্থাৎ এক্টিভ ভইচত এ বি বুলি লিখিছোঁ, এক্টিভ ভইচ। এক্টিভ ভইচত পাষ্ট কণ্টিনিউৱাছ টেন্স সদায় ৱাজ বা ৱেৰেৰে আৰম্ভ হ'ব। অ'কে, ৱাজ ৱেৰ। তাৰপিছত ছাবজেক্ট লাগিব, ছাবজেক্ট লিখিলোঁ। তাৰপিছত ভাৰ্বৰ লগত কি আইএনজি দিব লাগিব, কাৰণ এটা কথা আপোনালোকে জানে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ যেনেকুৱা পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ ঠিক তেনেকুৱাই, কাৰণ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এম বা ইজ বা আৰ আহে আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সত ৱাজ বা ৱেৰ আহে। দিছ ইজ দ্য অনলি ডিফাৰেঞ্চ। অ'কে, অৰ্থাৎ বিভাৰ্বৰ ডিফাৰেঞ্চ, বাকী ভাৰ্বৰ সৈতে আইএনজি তাতেও আহিব, ইয়াতেও আহিব। অ'কে, চ' ৱাজ বা ৱেৰ ছাবজেক্ট, তাৰপিছত ভাৰ্ব আইএনজি। অ'কে, ভাৰ্ব আইএনজি, দেন we have to write an object because every sentence of active voice must have an object to change it into passive. অৰ্থাৎ এক্টিভ ভইচৰ প্ৰত্যেকটো চেণ্টেন্সত অবজেক্ট থাকিব লাগিব, তেতিয়া ইয়াক পেচিভ কৰিব পৰা যাব। তাৰপিছত এক্সটেনশ্যন থাকিলে লিখিম, কুৱেশ্যন মাৰ্ক দিলোঁ, ই এক্টিভ ভইচ। চ' নিশ্চয় আপোনালোকৰ মনত আছে, এই ছাবজেক্টটো নাম্বাৰ 1 কৰোঁ আৰু অবজেক্টটো নাম্বাৰ 2 কৰোঁ। চ' এতিয়া মই দুটা এক্সাম্পল লিখিম। নাম্বাৰ 1 বুলি দিছোঁ, that means was the boy reciting a poem now. Was the boy reciting a poem then? এইটো এটা সেন্টেন্স লিখিছোঁ, ই এক্টিভ ভইচত আছে, এইটো লগত মিলি আছে was the boy subject verb ing reciting a poem then. অ'কে, তাৰপিছত আৰু এটা সেন্টেন্স মই লিখিছোঁ যিটো আপোনালোকে চাব পাৰিব, where দি লিখিছোঁ, where they plucking flowers at that time. Were they plucking flowers at that time? So এইটো এক্টিভ ভইচৰ সেন্টেন্স আৰু দুটা সেন্টেন্সে পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিছোঁ, কাৰণ দুটা সেন্টেন্সৰ আগত ৱাজ বা ৱেৰ আহিছে। অ'কে, ৱাজ বা ৱেৰ আহিবই লাগিব, ভাৰ্বৰ আইএনজি থাকিবই লাগিব। চ' ইয়াক পেচিভ কৰিলে কি কৰিব লাগিব, আমাৰ যিটো এই 2 নম্বৰ অবজেক্ট আছে তাক সাবজেক্ট বনাব লাগিব, অৰ্থাৎ সাবজেক্টে আৰম্ভ কৰিলোঁ, কিন্তু এই সাবজেক্টটো ইয়াতে নহয়,
সরি ই যেহেতু ইন্টারগেটিভ আছে গতিকে আর পেসিভটিও কি হ'ব ওয়াজ বা ওয়েরেৰে আৰম্ভ হ'ব ওকে সো ওয়াজ অর ওয়ের প্ৰথমে লিখিব লাগিব তাৰপিছত কি সেই অবজেক্টক সাবজেক্ট বনাব লাগিব একাৰণে ইয়াতে কি দিলো সাবজেক্ট টু দ্যাট মিন্স সেই অবজেক্টটো ইয়াতে আহিছে আৰু সেইকাৰণে 2 নম্বৰ দিছো তো সাবজেক্ট টু হৈছে তাৰপিছত যেহেতু ভাৰ্বৰ লগত আইএনজি আছে গতিকে বিং লিখিব লাগিব গতিকে ওয়াজ ওয়ের সাবজেক্ট বিং দেন পাস্ট পার্টিসিপল পিপি বুলি লিখিছো বাই থাকিলে লিখিম ওকে অর্থাৎ বাই লগা হলে লিখিব লাগিব নালাগিলে লিখাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাৰ ষ্টুডেন্টৰ সদায় এটা ভুল ধাৰণা আছে যে পেসিভ ভয়েস বুলি ক'লে বাই লিখিবই লাগে হয় ম্যাক্সিমাম ক্ষেত্ৰত লিখিব লাগিব কেতিয়াবা নাথাকিব পাৰে নাথাকিলে বাই হ'বই এইটো ষ্ট্ৰাকচাৰৰ দ্বাৰা বাই নিলিখিলেও পেসিভ ভয়েস হৈ যাব পাৰে অৰ্থাৎ বিং পাস্ট পার্টিসিপল দেন object means এক নম্বৰ যেটো নাম্বার 1 যেটো সাবজেক্ট আছে এই সাবজেক্টটো লাষ্টৰ ফালে গৈ অবজেক্ট হ'ব আৰু যদি কিবা কিবি থাকে এখানে আমি লিখি দিম so at the end of the sentence we will put question mark so you can see the structure here the both of the structures you can see both of the structures of active and passive of past continuous tense in interrogative form so here এতিয়া number 1 implies এক নম্বৰ ভয়েস টেন্সটো আমি এটা কৰিম এক নম্বৰ ভয়েস টেন্সটো কৰাৰ কাৰণে কি কৰিব লাগিব ইয়াত যেটো অবজেক্ট আছে হেতু এ পয়েম সো এ পয়েম লিখিলো সো এ পয়েমৰ লগত কি আহিব এ পয়েম ইজ এ থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে পাস্ট কন্টিনিউয়াস টেন্সত এ পয়েমৰ লগত ওয়াজ আহিব ওকে নিশ্চয় বুজি পাই আছে সো ওয়াজ তো আগত লিখিব লাগিব কাৰণ এটো ইন্টারগেটিভ সেন্টেন্স হয় ইন্টারগেটিভ সেন্টেন্সত সদায় অক্সিলাৰি ভাৰ্ববিলাক সন্মুখত লিখিব লাগে সাবজেক্টৰ আগত লিখিব লাগে সো এটো assertive পৰা কোন সেন্টেন্সক ইন্টারগেটিভ কৰিবলৈ যি নিয়ম এই নিয়ম আগতে আপলোড দিয়া হৈছে আপোনালোকে নিশ্চয় পাইছে ভিডিও বিলাকত যে was a poem তাৰপিছত কি লিখিব লাগে being আইএনজি থকা কাৰণে being তাৰপিছত recite ইয়াৰ past participle recited সরি ঠিক আছে was a poem being recited তাৰপিছত কি লিখিম by তাৰপিছত কি লিখিম the boy সাবজেক্ট কি আছে the boy ই অবজেক্ট হ'ব আৰু দেন আছে লিখি দিলো সো এটো পেসিভ হৈ গল নিশ্চয় আপোনালোকে বুজি পাইছে আগৰ এই অ্যাক্টিভ ভয়েসৰ সেন্টেন্স এটো কি কৰিলো পেসিভ ভয়েসত লিখি দিলো was the boy reciting a poem then was a poem being recited by the boy then so more viewers more subscribers more ছাত্ৰ ছাত্ৰী সকল সো নিশ্চয় দেখা পাইছে একেবাৰে ইজি সিস্টেম যদি স্ট্রাকচার বিলাক আপোনালোকৰ মনত থাকে সবতকে ডাঙৰ কথা হল প্ৰত্যেকটো টেন্সৰ স্ট্রাকচার মুখৰ আগত থাকিব লাগিব চকু বুজিলে আপোনালোকৰ সন্মুখত আহি ভাই থাকিব লাগিব যদি টেন্সৰ স্ট্রাকচার যদি ক্লিয়ার হৈ থাকে তেতিয়া হলে গ্ৰামাৰৰ কোনো টপিকে আপোনালোকৰ কাৰণে টান নহব সো মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে টেন্সৰ স্ট্রাকচার পুৰা মুখস্থ ৰাখিব মনত ৰাখিব টেন্সৰ নাম কোৱাৰ লগে লগে স্ট্রাকচারটো আপোনালোকৰ দিমাগত বা চকুৰ সন্মুখত ভাই থাকিব লাগিব Next, number 2 implies here কি আছে flowers okay here object hol flowers that means when they plucking flowers at that time so flowers hol object হোৱাৰ কাৰণে আমি আগত আনিলো কিন্তু যেহেতু ইন্টারগেটিভ সেন্টেন্স গতিকে আমি জাগাই দিছো কাৰণ ফ্লাৱাৰ্ছৰ আগত কিবা এটা ওয়ার্ড বহাব লাগিব এটো ওয়াজও হ'ব পাৰে ওয়েৰ হ'ব পাৰে ওয়াজ হ'ব নে ওয়েৰ হ'ব সাবজেক্টৰ নাম্বার পার্সনের উপর নির্ভর করিব দেখিলো সাবজেক্টটো কি ফ্লাওয়ার্স লিখিছো সো ফ্লাওয়ার্স প্লুৰেলত আছে প্লুৰেলত থাকিলে কি আহিব ওয়েৰ আহিব সো আপোনালোকে সদায় মনত ৰাখিব যে ইয়াতে যেটো ওয়েৰ আছে সেই ওয়েৰ ইয়াতে লিখা নাই বৰঞ্চ এই নতুন সাবজেক্টৰ নাম্বার পার্সন অনুসৰি হে ওয়েৰটো লিখা হৈছে ইয়াতে লিখা হৈছিল দেৰ অ্যাকর্ডিং টু দা সাবজেক্ট দে সাবজেক্ট অনুসৰি লিখা হৈছিল ইয়াতে ফ্লাওয়ার্স অনুসৰি লিখা হৈছে এটা যেনেকৈ পয়েমৰ অনুসৰি লিখা হৈছে এটা বাইৰ অনুসৰি লিখা হৈছিল সো এই কথাবিলাক সদায় মনত ৰাখিব যে ওয়াজেৰে আৰম্ভ হৈছিল কাৰণে পেসিভ ভয়েস ওয়াজেৰে আৰম্ভ হৈছে নহয় পেসিভ ভয়েস ওয়াজ থকা সেন্টেন্সৰে পেসিভ ভয়েস ওয়াজেৰে ওয়েৰৰো আৰম্ভ হ'ব পাৰে বা ওয়েৰৰে অ্যাক্টিভ থাকিলে ওয়াজেৰো পেসিভ আৰম্ভ হ'ব পাৰে সো এইটো ডিপেন্ড কৰিব সাবজেক্টৰ ওপৰত তাৰপিছত কি লিখিম বিং লিখিম ওয়েৰ ফ্লাৱাৰ্স বিং প্লাকৰ পাস্ট পার্টিসিপল কি প্লাকড তাৰপিছত কি লিখিব লাগিব by them okay their object ki them at that time so নিশ্চয় বুজি পাইছে ই পেসিভ ভয়েস হৈ গল যেটো অ্যাক্টিভ ভয়েসৰ সেন্টেন্স আছিল
কি were they plucking flowers at that time, were flowers being plucked by them at that time. So এই নিয়মটোৰে মই আৰু কেইবাটা এক্সাম্পল দি আপোনালোকক আৰু বেছি ক্লিয়াৰকৈ বুজাবলৈ চেষ্টা কৰিম আৰু যেহেতু ভইচ চেঞ্জ চেপ্টাৰটো অলপ দীঘলীয়া গতিকে মই অলপ সময় লৈছোঁ মাজতে আপোনালোকক কিছুমান হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ক্লাছ 9-10ৰ গ্ৰামাৰ সেকশনৰ ভিডিওবিলাক আগবঢ়ালোঁ আৰু যাৰ কাৰণে মই সিৰিয়েলি অৰ্থাৎ ভইচ চেঞ্জৰ ধাৰাবাহিকতা মই ৰক্ষা কৰিব পৰা নাছিলোঁ সো আজি আকৌ আপোনালোকৰ সন্মুখত আহিছোঁ যে আগৰ যেটো মোৰ এই ভইচ চেঞ্জৰ যেটো এপিসোড আছিল এটো 70 নম্বৰ আছিল দিস উইল বি দা 71 নম্বৰ ওকে সো মই আৰু এক্সাম্পল লিখিছোঁ was the girl buying some mangoes. So it is a interrogative sentence যেটো active voice ত আছে আৰু past continuous tense ত আছে so ইয়াক যদি আমি পেসিভ কৰো কি কৰিব লাগিব some mangoes are their object okay মই অলপতে যেটো কথা কৈছিলো অৰ্থাৎ ইয়াতে was আছে আপোনালোকে ভাবিছিল বা কোনোবা ভাবিব পাৰে যে এই wasটো ইয়াতে লিখিছো নেকি নহয় এতিয়া আপোনালোকে চাব ইয়াতে some mangoes all subject লিখিলো some mangoes it is a plural subject ৰ লগত was নাহে so এতিয়া ভুলটো ভাঙি যাব যে plural subject ৰ লগত কি was নাহে যেতিয়া ইয়াত were হ'ব so এই was এতে বহিব তেনেকা কোনো নিয়ম নাই নতুন সাবজেক্টৰ নাম্বাৰ পাৰ্সন অনুসৰিহে আমি was বা were ইউজ কৰিব লাগিব so were some mangoes তাৰপিছত কি আহিব being আহিব were some mangoes being bought b o u g h t by past participle কি হ'ব bought by the girl so question mark ই passive voice হৈ যাব so আকৌ মই লিখিছো example where you spelling the word then অর্থাৎ ই এটা একটি ভয়েস সেন্টেন্স যত কোৱা হৈছে where you spelling the word then অর্থাৎ ইয়াৰ যে অবজেক্ট এই অবজেক্টটো হল কি the word টো আগত আনিলো স্মল আখৰ দি লিখিছো দা কিয়ৰ কাৰণে আমি জানো যে যেহেতু এটা ইন্টাৰগেটিভ সেন্টেন্স গতি ইয়াৰ সন্মুখত was বা were কিবা এটা আহিব আৰু পাষ্ট কন্টিনিউয়াছত আছে যেতিয়া was বা were আহিব কিন্তু whether it will be was or were it will depend on the number and person of the subject অর্থাৎ নতুন সাবজেক্টৰ নাম্বাৰ পার্সন ওপৰ ডিপেন্ড কৰিব দেখা গল নতুন সাবজেক্ট the word it is a singular subject that is why was will come so এই were থাকিলে যে were আহিব সেইটো নহয় সেই ভুলটো ভাঙাৰ কাৰণে মই বাৰে বাৰে এটা কথাই আপোনালোকক ৰিপিট কৰি আছো I am repeating the same thing once again okay so it will be was the word তাৰপিছত কি আহিব being লিখিব লাগিব তাৰপিছত ভাৰ্বৰ সদায় কি past participle spell or past participle ki spelled s p e l t spelled okay was the word being spelled by you then okay e passive voice hoy gol so nishoy apnaloke past continuous tense or interrogative sentence or active passive buji pale আৰু দুটা এটা एग्जांपल মই ইয়াতে উল্লেখ কৰিম কাৰণ অ্যাক্টিভৰ পৰা অকল পেসিভ কৰিছো পেসিভৰ পৰা অ্যাক্টিভ কেনেকৈ কৰিব লাগে হেতু কথাও আপোনালোকে জানিব লাগিব সো মই সেন্টেন্স কেইটা আৰু এবাৰ মাতি দিছো was the boy reciting a poem then was a poem being recited by the boy then were they plucking flowers at that time were flowers being plucked by them at that time was the girl buying some mangoes were some mangoes being bought by the girl were you spelling the word then was the word being spelled by you then okay নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া মই আৰু কেইটামান एग्जांपल লিখিম এটা টেন্সৰ ৰুলে মই ডিসকাস কৰিম বেছিকৈ ডিসকাস কৰিলে হয়তো কনফিউজন হৈ যাব পাৰে ওকে সো এতিয়া মই লিখি আছো পেসিভ ভয়েসৰ এটা সেন্টেন্স লিখিম অৰ্থাৎ পেসিভৰ পৰা অ্যাক্টিভ কেনেকৈ কৰিব লাগে সেই ৰুলটো বা সেই কথাটো আমি প্ৰেক্টিস কৰিব লাগিব নহলে পৰীক্ষাত কেতিয়াবা আহিলে আমাৰ ভুল হোৱাৰ চান্স থাকিব গতিকে আমি পৰীক্ষাত বা কোনো কথাতে যাতে ভুল নকৰো
পারফেক্ট নলেজ আমাৰ থাকিব লাগিব তাৰ কাৰণে কি আমি অ্যাক্টিভৰ পৰা পেসিভ জানিব লাগিব পেসিভৰ পৰা কি অ্যাক্টিভ জানিব লাগিব ওকে was the chair being repaired by the carpenter okay so eta sentence likhisu moi aro eta sentence likhim okay where the girls being led by the teacher okay where the girl being led by the teacher so duta sentence likhiso so you can see these two sentences on the board both of the sentences are in passive form and they are in interrogative form that means they are interrogative sentences so here yate ki ase amar by ase okay so eta kotha ami hodai janu by bisot jito object hoy tak subject hisabe likhibo lage so by bisot ki ase the carpenter it will be the subject here so the carpenter agot anilu kintu ami eta kotha hodai monot rakhibo lagibo je etu interrogative sentence hekare jodio carpenter agot anisu the sentence must not be started with the carpenter subject er arambho nohoy karon interrogative sentence ই যিকোনো এটা অক্সিলারি ভার্ব বা বি ভার্বেৰে আৰম্ভ হ'বই বা ডু ভাৰ্বেৰে হলে আৰম্ভ হ'ব কিন্তু কন্টিনিউয়াস টেন্সত আমাৰ বি ভাৰ্ব থাকেই গতিকে ডু ভাৰ্বৰ সহায় ল'ব নালাগে এটা কাৰ্পেন্টাৰৰ লগত কি আহিব ওয়াজ আহিব সো আকৌ এবাৰ কৈছো এই ওয়াজটো এইটো নহয় কাৰ্পেন্টাৰৰ লগত ওয়াজ আহিব সেইটো লিখিছো তাৰ পিছত কি হল যে বিং গুছি যাব কি গুছি যাব বিং গুছি যাব কাৰণ অ্যাক্টিভ ভয়েসত বিং না থাকে আর বিং থকাৰ কাৰণে এই যেটো মানে ভার্ব আছে ৰিপিয়াৰ্ড ইয়াৰ প্ৰেজেন্ট পাৰ্টিসিপল লিখিব লাগিব দ্যাট মিন্স ভাৰ্বৰ আইএনজি দিব লাগিব সো মনত ৰাখিব যেতিয়া পেসিভ ভয়েসৰ সেন্টেন্সত বিং লিখা থাকে তেতিয়া অ্যাক্টিভ ভয়েসত বিংৰ হলনি আমি মেইন ভাৰ্বৰ লগত আইএনজি লিখো বা ভাৰ্বৰ প্ৰেজেন্ট পাৰ্টিসিপল লিখো ভাৰ্বৰ প্ৰেজেন্ট পাৰ্টিসিপল মানে ইউ মাস্ট নো দ্যাট ভার্ব উইথ আইএনজি ওকে ডোন্ট কনফিউজ with present participle and past participle. Past participle means the third form of the verb. Present participle means it is ing form of the verb. Okay. Was the carpenter repairing the chair? Okay. Was the carpenter repairing the chair? So it active voice hoy gol আগৰ টু পেসিভ আছিল সো নিশ্চয় বুজি পাই আছে যে আমি পেসিভৰ পৰা অ্যাক্টিভ কেনে কই কৰিম তো সেকেন্ড সেন্টেন্স টু we practice here আমি এটা প্র্যাকটিস করব সেকেন্ড সেন্টেন্স টু আগৰ নিচিনাই বাই গুছি যাব বাইৰ পিছত যেটো অবজেক্ট তাক সাবজেক্ট বনাম সো দা টিচাৰ আগত আহিলে ওকে সো টিচাৰ লগত বিভাগ কি আহিব পাস্ট কন্টিনিউয়াস টেন্সৰ ওয়াজ বা ওয়েৰৰ যিকোনো এটা আহিব নিশ্চয় ওয়াজ আহিব কাৰণ তাৰ টিচাৰ থাৰ্ড পারসন সিঙ্গুলার ফর্মত আছে সো ওয়াজ দা টিচাৰ তাৰ পিছত বিং গুছি যাব তাৰ পিছত এতে লেড আছে সো লেডৰ যেটো প্ৰেজেন্ট ফর্ম হেতু লেড ওকে সো লেডৰ লগত কি দিব লাগিব ing দিব লাগিব কাৰণ বিং আছে নহয় সো was the teacher leading the girls so more subscribers more viewers আপোনালোকে নিশ্চয় voice sense of interrogative sentences past continuous tense যিখিনি voice sense আপলোড দিলো নিশ্চয় মই যিখিনি বুজাবলৈ চেষ্টা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পিছতো কিবা প্ৰবলেম থাকিব পাৰে গটিকে I hope you will watch the videos very attentively both attentively video bilak sabo sale nishoy mane conception clear hoboi নহলে মই প্ৰত্যেকটো ভিডিও বনোৱাৰ আগতে বা বনোৱাৰ সময়ত আগৰ যেটো ভিডিও আপলোড দিয়া যায় প্ৰিভিয়াস ভিডিওৰ মানে ৰিভিজনটো মই আগতে কৰি লওঁ তাতেও আপোনালোকে চাব পাৰিব আৰু তাৰ পিছতো কিবা প্ৰবলেম থাকিলে you may let me know okay let me know by commenting my channel gotike channel to comment koriyo mok janabo paribo so I will try my level best to solve your every problem so thank you apnalokok dhonnobad disu mor video bilak soar karone aro aji video tu moi ekhinite samapto korisu।